নমস্কাৰ। এক নম্বৰ কালভাৰ্টটোৰ এই কালভাৰ্টটোৰ সুৰক্ষাৰ কাৰণে এইখিনি ঢালাই কৰি আছে। কনক্ৰিট মিক্সাৰ গাড়ীখন কনক্ৰিটটো ওলোৱাৰ জেগাটো চাফা কৰি আছে। এই SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডৰ কৰ্মচাৰীয়ে চাফা কৰি আছে। এইটো মাজুলীৰ 1 নম্বৰ যেটো কালভাৰ্ট, এই কালভাৰ্টটো নিৰ্মাণ কৰিবৰ কাৰণে SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এইদৰে কাম কৰিছে। এই যেটো কালভাৰ্ট, এই কালভাৰ্টটো সুৰক্ষাৰ কাৰণে যিখন গাৰ্ডৱাল, এই গাৰ্ডৱালখন নিৰ্মাণ কৰি আছে। বালিচাপৰিৰ পৰা আহি এইটো 1 নম্বৰ কালভাৰ্ট। এই 1 নম্বৰ কালভাৰ্টটোত বৰ্তমান ঢালাই কৰি আছে। এই কালভাৰ্টটো নিৰ্মাণ কৰি আছে। এইটো মাজুলীৰ ঘাইপথত এইখন মিলাৰ কনক্ৰিট গাড়ী, এইখন বম প্ৰেছাৰ গাড়ী। এই মিলাৰ কনক্ৰিট গাড়ীখনে এই বম প্ৰেছাৰ গাড়ীখনলৈ কনক্ৰিটটো ছাপ্লাই দিছে আৰু বম প্ৰেছাৰ গাড়ীখনে এইখন মাজুলীৰ ঘাইপথৰ যেটো 1 নম্বৰ কালভাৰ্ট, এই ঘাইপথটো সুৰক্ষাৰ কাৰণে নিৰ্মাণ কৰা এইটো 1 নম্বৰ কালভাৰ্ট। এই কালভাৰ্টটোত বৰ্তমান কাম কৰি আছে। এই কালভাৰ্টটোৰ নিৰ্মাণৰ কাৰণে ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এনেদৰে কাম কৰি আছে। আচলতে এই কালভাৰ্টটোৰ সুৰক্ষাৰ কাৰণে সিফালে সেয়া গাৰ্ডৱাল নিৰ্মাণ কৰিছে। এয়া মাজুলী ঘাইপথৰ 1 নম্বৰ কালভাৰ্ট নিৰ্মাণ কৰিবৰ কাৰণে এই মিলাৰ কনক্ৰিট গাড়ীখন এতিয়া বৰ্তমান বম প্ৰেছাৰ গাড়ীখনৰ লগত সংযোগ হ'ব। এই মিলাৰ কনক্ৰিট গাড়ীখনে এতিয়া কনক্ৰিটখিনি লৈ আহিছে। এই কনক্ৰিটখিনি বম প্ৰেছাৰ গাড়ীখনলৈ আনলোড কৰি বম প্ৰেছাৰ গাড়ীখনে এই 1 নম্বৰ কালভাৰ্টটো নিৰ্মাণ কৰিব আৰু এইখন বালিচাপৰি চেণ্টাৰত কাম কৰিবলৈ গৈছে। কাম কৰি আছে। এই 1 নম্বৰ কালভাৰ্টটো নিৰ্মাণৰ কাৰণে এইখিনি ব্যৱস্থা গ্ৰহণ কৰিছে। কালভাৰ্টটোৰ সুৰক্ষা যিখন ৱাল, গাৰ্ডৱালৰ কাৰণে এইখন ঢালাই কৰি আছে। এই বম প্ৰেছাৰ গাড়ীখনে মছলা ঢালি আছে। 1 নম্বৰ কালভাৰ্টটোত ঢালাই কৰি আছে। বম প্ৰেছাৰ গাড়ীখনে ঢালাই কৰি আছে। এইটো কালভাৰ্টটো সুৰক্ষাৰ কাৰণে যিখন গাৰ্ডৱাল নিৰ্মাণ কৰিছে, গাৰ্ডৱালৰ ঢালাই কৰি আছে। আঁতৰত এইখন ৰুলাৰ গাড়ী লেভেলিং মেচিনখনত সমান কৰাৰ পাছত এই ৰুলাৰ গাড়ীখনে চেপি টান কৰি আছে। মাজতে এই JCBখনে এনেদৰে কাম কৰি আছে। খুব তীব্ৰ গতিত কামবিলাক কৰি থকা দেখা গৈছে। এইখন নামনি মাজুলীৰ প্ৰধান ঠাই বালিচাপৰি চেণ্টাৰটোত SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এনেদৰে কাম কৰি আছে। এইখন মাটি পেলোৱা ডাম্পাৰ, এই ডাম্পাৰে কাম কৰি আছে। আজিকালি এতিয়া এইকেইদিন বতৰ ভাল হৈছে। এই বতৰ ভাল হোৱাৰ কাৰণে ঘাইপথ নিৰ্মাণকাৰী যেটো প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে খুব খৰতকীয়াকৈ এই কামবিলাক কৰিছে। বালিচাপৰি কেন্দ্ৰত মাজুলীৰ ঘাইপথৰ কাম এনেদৰে চলি আছে। মাটি পেলোৱা ডাম্পাৰে মাটি পেলোৱাৰ পাছত এই JCBখনে এনেদৰে কামত লাগিছে। এনেদৰে কামত লাগিছে। এইটো এটা প্ৰকাণ্ড পুখুৰী আছিল। এই পুখুৰীটো বৰ্তমান পুতি আছে। ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এনেদৰে কামখিনি কৰি আছে। বালিচাপৰিত এইটো এটা প্ৰকাণ্ড পুখুৰী আছিল। পিটনি আৰু মেটেকাৰে ভৰপূৰ এটা পুখুৰী আছিল আৰু এই ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এই পিটনি আৰু এই মেটেকা এইখিনি চাফা কৰি এইটো এটা প্লেটফৰ্ম বনাই লৈছে। তাৰ পাছত মাটি ফিল আপ কৰি আছে। এইটো নামনি মাজুলীৰ বালিচাপৰি অঞ্চল। এই বালিচাপৰি অঞ্চলত এনেদৰে কামখিনি কৰি আছে। এই বালিচাপৰি অঞ্চলত এনেদৰে কামখিনি কৰি আছে। এনেদৰে পানী দিছে। যিহেতু বতৰ ভাল হোৱাৰ পাছত, ৰ'দ হোৱাৰ পাছত ইয়াতে ৰাস্তাটোত ধূলি উৰে আৰু এই ধূলিৰ পৰা নিবাৰণ কৰিবৰ কাৰণে ঘাইপথ নিৰ্মাতা কোম্পানী, এই কোম্পানীয়ে ৰাস্তাত পানী দিছে যাতে ধূলিটো নহয়। এইখন লেভেলিং মেচিন গাড়ী। এই লেভেলিং মেচিন গাড়ীখনে এই মাটিবিলাক সমান কৰে, মাটিবিলাক লেভেল কৰি দিয়ে সমানকৈ। ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এই ঘাইপথ নিৰ্মাণৰ কামত লাগি আছে। এয়া হৈছে চিলাকলা অঞ্চলৰ এইখিনি কাম।
ডাম্পাৰ গাড়ীখনে মাজুলীৰ ঘাইপথত মাটি পেলাইছে। এনেদৰে মাটি পেলাই থাকে। খুব খৰতকীয়াভাৱে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে কামবিলাক কৰি আছে। এই জেচিবিখনে এনেদৰে কাম কৰি আছে। যেটো মাজুলীৰ বালিচাপৰিৰ পৰা আহি যেটো 1 নম্বৰ কালভাৰ্ট, এই কালভাৰ্টটোৰ কাষতে এই জেচিবিখনে এই ঘাইপথৰ মাজুলীৰ ঘাইপথৰ নিৰ্মাণৰ কাম কৰি আছে। এই মাটি পেলোৱা ডাম্পাৰখনে বালিচাপৰি চেণ্টাৰত মাটি পেলাবলৈ গৈ আছে। এইটো মাজুলী লখিমপুৰ সংযোগী দলঙৰ এইটো আণ্ডাৰপাছ ব্যৱস্থা। ইয়াৰ ওপৰেদি ঘাইপথটো হ'ব এই আণ্ডাৰপাছৰ ওপৰেদি, আৰু এই তলেদি মালা পিন্ধাৰ পৰা এনেকৈ নলদুৱাৰ হৈ মানুহ বা গাড়ীবিলাক পাৰ হৈ যাব। এইটো এয়া মাজুলীৰ ঘাইপথ, আৰু এয়াই হৈছে ডিভাইডাৰ। এইটো ডিভাইডাৰ। ইয়াতে গছপুলি ৰোপণ কৰা হ'ব, ফুলৰ বাগিচা ইয়াতে ৰোপণ কৰা হ'ব। আৰু ইচ্ছুক যিসকল লোক এই ঘাইপথটো হোৱাৰ পাছত তেওঁলোকে গছপুলি ইয়াত যোগান ধৰিব পাৰিব। এই ঘাইপথত যিবিলাক পানী, এই পানীবিলাক শুহি ল'বৰ কাৰণে আৰু এই ঘাইপথটো ৰক্ষাৰ কাৰণে এই পাইপবিলাক এই ডিভাইডাৰত দিয়া হৈছে। আৰু এইখিনিতে এইটো কাৰেণ্টৰ পোষ্ট এয়া দেখিছে, এয়া কেবুলৰ নিচিনা এইবিলাক পাইপবিলাক, কেবুলতকৈও ডাঙৰ। এই কাৰেণ্টৰ এইবিলাক কেবুলৰ যিবিলাক পাইপ, আচলতে এইবিলাক এই ঘাইপথটোৱে পাৰ হৈ এনেকৈ এইফালে যাবগৈ। এইখিনি উলিয়াইছে এনেকৈ ইয়াত মাটিৰ তলেৰে। এইটো মাজুলীৰ ঘাইপথটো, ইয়াত 4 লেনযুক্ত পথ হ'ব। কানিয়াজানৰ যিটো ঘাইপথ, এই ঘাইপথত আপোনালোকক দেখুওৱা হৈছিল। কানিয়াজানৰ ঘাইপথৰ দৰে মাজুলীৰ ঘাইপথটো নিৰ্মাণ কৰি থকা হৈছে। ঘাইপথ নিৰ্মাণকাৰী যিটো প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এই দুয়ো কাষে যিহেতু সুৰক্ষা ৱাল নিৰ্মাণ কৰি লৈছে। ইয়াত এইটো আপোনালোকে ধৰিব পাৰিছে, এইটো সুৰক্ষা ৱাল, আৰু এই পাৰত এইটো সুৰক্ষা ৱাল। এই দুয়োটা সুৰক্ষা ৱালৰ মাজত উপযুক্ত পদ্ধতিৰে ঘাইপথ নিৰ্মাণকাৰী প্ৰাধিকৰণ SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে মাটি ফিল আপ কৰি এই ঘাইপথটো নিৰ্মাণ কৰি আছে। এই কানিয়াজানৰ ঘাইপথৰ নিচিনাকৈ এই মাজুলীটো এই ঘাইপথ নিৰ্মাণ কৰি আছে। মাজুলীত এইকেইদিন বৰষুণ হৈ আছিল, বৰষুণত কাম কৰা নাছিল, আৰু আজি 3 দিনমান হৈছে বতৰ ভাল কৰিছে। আৰু এই বতৰ ভাল কৰাৰ কাৰণে ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে খৰতকীয়াভাৱে খুব ক্ষীপ্ৰভাৱে কামখিনি আকৌ কৰা পৰিলক্ষিত হৈছে। আমি এয়া ঘাইপথৰ এইখিনি নিম্ন অংশ, আমি ওপৰ অংশলৈ উঠি গৈছোঁ। এতিয়া যিহেতু ৰাতিপুৱা সময়, এই সময়ত কাম নকৰে। ৰাতিপুৱা 8 বজাৰ পৰা এই ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। এইটো 3 নম্বৰ কালভাৰ্ট। আপোনালোকক ভিডিঅ'ত আগত দেখুৱাই থকা হৈছিলে। তলৰ পৰা যেতিয়া ঢালাই দি নিৰ্মাণ কৰা হৈছিল তেতিয়াৰ পৰা আপোনালোকক দেখুওৱা হৈছিলে। এই কালভাৰ্টটো সম্পূৰ্ণ হৈ গৈছে। এয়া কালভাৰ্টৰ সুৰক্ষা ৱালো, গাৰ্ড ৱালো নিৰ্মাণ কৰা হৈ গ'ল। ঘাইপথটো এই গ্ৰাউণ্ড লেভেলৰ পৰা হাইট ইমান হৈছে ঘাইপথটো। ইয়াৰ ওপৰত আৰু 3-4 ফুট উঠিব। মাজুলীৰ ঘাইপথৰ এইটো 2 নম্বৰ কালভাৰ্টটো। এইটো আপোনালোকক নিৰ্মাণৰ সময়ৰ পৰা দেখুৱাই থকা হৈছিল। এইটো 2 নম্বৰ কালভাৰ্টৰ পৰা আগলৈ বালিচাপৰিলৈ যোৱাৰ পথত এইটো মাজুলীৰ ঘাইপথ।